ইফালে চাবুৱাৰ বালিজানত ব্ৰহ্মপুত্ৰৰ কালৰূপ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অঞ্চলটোত এফালৰ পৰা চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা চাবুৱাৰ বালিজানৰ এই খবৰ বিগত 15 দিনত গৃহহীন হৈছে 24টা পৰিয়াল ঘৰ মাটি হেৰুৱাই আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিছে পৰিয়ালসমূহ লামলাকতলৈ নিৰাপদ স্থানৰ সন্ধানত এক অনিশ্চিত যাত্ৰা এই পৰিয়ালসমূহৰ দিনে নিশাই খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগ তৎপৰ হৈছে যদিও প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই খহনীয়া এই দৃশ্য আপোনালোকে দেখা পাইছে এই মুহূৰ্তৰ 15 দিনত যথেষ্ট ক্ষতি হৈছে ৰাইজৰ চাবুৱাৰ বালিজানত কালৰূপ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰই 24টা পৰিয়াল 15টা দিনত 24টা পৰিয়াল গৃহহীন হৈছে আৰু নিশাৰ ভাগতো এইদৰেই খহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাইজে কিদৰে ব্ৰহ্মপুত্ৰক ভেটা দিবৰ বাবে বা খহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰি থাকিব লগা হৈছে এবাৰ আপোনালোকে চাওক ঘৰ মাটি হেৰুৱাই আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিছে সেই পৰিয়ালসমূহ নিৰাপদ স্থানৰ সন্ধানত এক অনিশ্চিত যাত্ৰা আৰম্ভ কৰিছে আৰু কুম্ভকৰ্ণ নিদ্ৰাত আছে চৰকাৰ আৰু প্ৰশাসন পোনপটীয়া সম্প্ৰচাৰত মোৰ সতীৰ্থ বিশ্বজিৎ আছে এই মুহূৰ্তত পোনপটীয়াভাৱে মই বিশ্বজিৎ ফুকনৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম বিশ্বজিৎ গোটেই পৰিৱেশটো অত্যন্ত বেছি স্পৰ্শকাতৰ যি দেখা পাইছো অত্যন্ত বেছি স্পৰ্শকাতৰ কিমান বিপদসংকুল সেয়া ছবিয়ে কৈ গৈছে কথাখিনি পোনপটীয়াভাৱে মই আপোনাৰ মাধ্যমেৰে জানিব বিচাৰিম বিশ্বজিৎ মই এই মুহূৰ্তত নিশা উপস্থিত হৈছোঁ চাবুৱাৰ বালিজানত আৰু বালিজানত শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু এই মুহূৰ্তত আমি নিশাৰ ভাগত প্ৰতিদিন টাইমৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছোঁ বিশেষকৈ এতিয়া খহনীয়া প্ৰতিৰোধৰ বাবে দিনে নিশাই জলসম্পদ বিভাগে কাম কৰি থকা দেখা পোৱা গৈছে এতিয়া পাকোপাইন দি আছে কিন্তু তাৰ পিছতো খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই ইতিমধ্যে প্ৰায় 13টাতকৈ অধিক পৰিয়াল গৃহহীন হৈছে আৰু এই স্থানত থকা প্ৰায় 25টা পৰিয়াল গৃহহীন হোৱাৰ পথত আৰু বহু পৰিয়াল এতিয়া নিশাৰ ভাগত আপোন ঘৰখন ভাঙি থকা পৰিলক্ষিত হৈছে আৰু এই আমি হৃদয় বিদাৰক দৃশ্য এই মুহূৰ্তত আমি দেখাবৰ কাৰণে প্ৰতিদিন টাইমৰ দৰ্শকসকলক আহি এই স্থানত উপস্থিত হৈছোঁ আৰু দেখুৱাই আছোঁ পৰিৱেশ আৰু আমি যিহেতু ওচৰতে কেইবাটাও ঘৰ আছে আৰু এটা ঘৰলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ আৰু এনেদৰে এতিয়া খহনীয়া প্ৰতিৰোধৰ বাবে নিশাৰ ভাগতো কাম কৰি থকা দেখা পোৱা গৈছে কিন্তু তাৰ মাজতো এতিয়া এই পৰিয়ালসমূহে আশা এক প্ৰকাৰ হেৰুৱাই পেলাইছে আৰু যাৰ ফলত তেখেতলোকে আপোন ঘৰখন ভাঙি এতিয়া নিৰাপদ স্থানলৈ যাবলৈ চেষ্টা কৰা দেখা পোৱা গৈছে কিন্তু ক'ত যাব ক'ত থাকিব কি কৰিব তাক লৈ এতিয়া এক হাহাকাৰ পৰিৱেশ আপোনাৰ ওচৰলৈ আহিছোঁ অঞ্চলটোত আপোনালোকে প্ৰায় 25টাকৈ পৰিয়াল বহু পৰিয়াল 13টাতকৈ অধিক পৰিয়াল ইতিমধ্যে গৃহহীন হ'ল ঘৰ দুৱাৰ সকলো উটুৱাই নিলে এতিয়া আপোনাৰ ঘৰটো পালেহি প্ৰায় বেছি দূৰ নাই কি কৰিব এতিয়া কোনো উপায় নাই আৰু কি কৰিম এতিয়া আমাৰতো কোম্পানীৰ মানুহ আৰু কোনো এনেকুৱা সুবিধা এটা দিছে এতিয়া বৰ্তমান আজি আহি পিনে ক্লাবত থাকিবলৈ কৈছে ক্লাবত কিমান দিন থাকিব এতিয়া ক্লাবত এতিয়াতো পিছত ঠিক কৰি দিম বুলি কৈছে লেকিন এতিয়া কেতিয়া কৰে কোনো ঠিক নাই এতিয়া ক্লাবত আমি আপোনালোকৰ ঘৰত যথেষ্ট বয় বস্তু আছে গাড়ী আছে বস্তুবোৰ এইখিনি থাকিব নে নিব ক'ত থ'ব ক'ত ক্লাবত দেখি এতিয়া আমি 2 দিনত কি কৰিম আজি ৰাতিটো থাকিব নাই আমি এতিয়াও ক'ব পৰা নাই ঘৰৰ মাইকী মানুহ চব কান্দি আছে এতিয়া কোনো উপায় নাই মই সহযোগী কিছু মই ঘৰটোৰ পৰিৱেশ দেখাবলৈ কাৰণে চেষ্টা কৰিছোঁ চাওক এতিয়া অতি সুন্দৰকৈ এতিয়া নিজে বছৰ থকা ঘৰখন এতিয়া চকুৰ সন্মুখতে এতিয়া কমচে কম 65 ইয়াৰ্ছ মই থাকিলোঁ ইয়াত চালা আজি এই ব্ৰহ্মপুত্ৰ ইয়াত নাছিলে আজি আহি পিনে ইমান দিগদাৰী হৈ গ'ল আমাৰ বহুত কোন কোন আছে ঘৰখনত কিমান মেম্বাৰ আছে ঘৰখনত ল'ৰা আছে মোৰ ফেমিলি আছে ল'ৰাৰ বৌৰ আছে তাৰ ল'ৰা নাতি নাতনি আছে আৰু এইবোৰ মোৰ ছোৱালীকেইটাও আহে কেতিয়াবা আহি থাকে এতিয়াও মই ল'ৰা কি কৰিব এতিয়াও কি কৰিম আৰু উপায়তো নাই ক্লাবত জেগা দিছে ক্লাবত এতিয়া কেইদিন থাকিম এতিয়া এইটোৱে কিমান পৰিয়াল আছিল আপোনালোকৰ আমাৰ 7-8টামান হ'ব টোটেল কিমান আছে আমাৰ ফেমিলি মেম্বাৰ ঘৰ কিমান আছিলে ঘৰ ইয়াত ইপিনে এইটো ছাইডত আমাৰ ৰাইট ছাইডে 25টামান আছে ঘৰ কিমান মানুহ অলৰেডি ঘৰ চবৰে ঘৰ গ'ল কাৰো ঘৰ নাই বচা 25টামান গ'ল 25টামান গ'ল আপোনালোকৰ এইডোখৰত শেষ মানে শেষত এইটো লাষ্ট চবেই ৰখি আছিলে এইটো ঘৰৰ কাৰণে চবেই ৰখি আছে গোটেই বালিজান হিলি গ'ল যেনেকুৱা এইটো গ'লে বুলিলে বজাৰ চজাৰ চাৰিআলি চব গুচি যাব এইটো কাৰণে বহুত এতিয়া
এটা গুৰুত্বপূৰ্ণ কথা এই ঘৰটোৱে অন্তিমটো ঘৰ কৈছে 25টা প্ৰায় তেন্তে 24টা ঘৰ ইতিমধ্যে খহনীয়াত উটি গৈছে এইটো 25 নম্বৰ ঘৰ আৰু এইটো উটি যোৱাৰ পিছত এতিয়া বালিজান বজাৰ বালিজান চাৰিআলি যি বজাৰ কৰিবলৈ আহে বৃহত্তৰ অঞ্চলটো ৰাইজে কিন্তু সেই বজাৰ নাথাকিব বজাৰলৈ বৰ বেছি দূৰ নহয় আৰু এই যিসমূহ গৃহহীন পৰিয়াল সেইসমূহ পৰিয়াল এতিয়া এটা ক্লাবত আছে কিন্তু ক্লাবটোলৈ বৰ বেছি দূৰ নাই আৰু এনেদৰে দেখাইছোঁ এতিয়া নিশাৰ ভাগত এতিয়া নিশ্চয় বিশ্বজিৎ এয়া চাবুৱাৰ পৰিৱেশ খহনীয়াত কিদৰে জনজীৱন বিধ্বস্ত হৈছে ৰাইজৰ জীৱন ধাৰণৰ যিটো প্ৰক্ৰিয়া তালৈ ভাবুকি নামি আহিছে সেয়া আপোনালোকক দেখুৱাইছোঁ মোৰ সতীৰ্থ বিশ্বজিতে পোনপটীয়াভাৱে চাবুৱাৰ বালিজানৰ পৰা দেখুৱাইছে আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু ইয়াৰ পিছতো যদি চৰকাৰ নীৰৱে থাকে একোৱেই যদি নকৰে কেৱল আশ্ৰয় শিবিৰত অস্থায়ী আশ্ৰয় শিবিৰত ৰাইজক ৰখাতেই দায়িত্ব শেষ কৰে তেতিয়া আৰু পৰিৱেশ পৰিস্থিতি কি পৰ্যায়লৈ যাব কিমান বেছি স্পৰ্শকাতৰ হ'ব সেয়া সহজেই অনুমেয়